ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা ধিংকাণ্ডৰ চাঞ্চল্য মাৰ নৌজতে পুনৰ এতিয়া ৰাজ্যত দিনে নিশাই এই জঘন্য ঘটনা বা নাৰী নিৰ্যাতন বা কিশোৰী ধৰ্ষণৰ ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু এইবাৰ স্থান হৈছে শদিয়া আৰু শদিয়াত এইবাৰ প্ৰেমৰ চলনাৰে এইবাৰ নাবালিকাক ধৰ্ষণৰ চেষ্টা চলাইছে আৰু সেই অভিযোগ উত্থাপন হৈছে এজন পাখণ্ড অৰ্থাৎ সাজিদুল আলী নামৰ পাখণ্ডৰ বিৰুদ্ধে আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যত পুনৰ জঘন্য ঘটনা সংঘটিত হৈছে ধিংকাণ্ডৰ চাঞ্চল্য মাৰ যোৱাই নাই তেনে সময়ছোৱাতে কিন্তু দিনে নিশাই এতিয়া সংঘটিত হৈছে নাৰী নিৰ্যাতন বা কিশোৰী ধৰ্ষণৰ ঘটনা আৰু এইবাৰ স্থান হৈছে শদিয়া আৰু শদিয়াত এই জঘন্য ঘটনা সংঘটিত হৈছে আৰু প্ৰেমৰ চলনাৰে নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ সাজিদুল আলী নামৰ এজন পাখণ্ডৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু পুনৰ এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে দিনে নিশাই এয়া জঘন্য ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিছে আৰু এইবাৰ স্থান হৈছে ঘটনাৰ স্থান হৈছে শদিয়াত এইবাৰ প্ৰেমৰ চলনাৰে নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাইছে সাজিদুল আলী নামৰ এটা পাখণ্ডই আৰু ইতিমধ্যে সাজিদুল আলীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু আন এজন পলাতক বুলি জানিব পৰা গৈছে আৰু লগতে পলাতক অভিযুক্তক শীঘ্ৰে আটক কৰাৰ দাবী জনাইছে আনচাৰ বিষয়ববীয়াসকলে আৰু এইদৰে ৰাজ্যত এতিয়া সংঘটিত হৈছে দিনে নিশাই সংঘটিত হ'বলৈ আৰম্ভ কৰিছে কিশোৰী ধৰ্ষণৰ ঘটনা আৰু এইবাৰ প্ৰেমৰ চলনাৰে নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাইছিল সাজিদুল আলীৰ লগতে আন এজনে আৰু ইতিমধ্যে পলাতক অৱস্থাত আছে আন এজন অভিযুক্ত কিন্তু আৰক্ষীয়ে মূল অভিযুক্ত সাজিদুল আলীক আটক কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰ স্থান হৈছে শদিয়া আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে ধিংকাণ্ডৰ যি প্ৰতিক্ৰিয়া বা যি চাঞ্চল্য ৰাজ্যত যি অব্যাহত আছে ধিংকাণ্ডৰ চাঞ্চল্য সেই চাঞ্চল্য এতিয়া মাৰ যোৱাই নাই তেনে সময়ছোৱাতে কিন্তু এইদৰে অৰ্ধনিশে এইদৰে সংঘটিত হ'বলৈ লৈছে কিশোৰী ধৰ্ষণৰ ঘটনা আৰু এইবাৰ শদিয়াত প্ৰেমৰ চলনাৰে নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাইছে সাজিদুল আলী নামৰ এটা পাখণ্ডই আৰু ইতিমধ্যে সেই পাখণ্ড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আন এজন সহযোগী অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই বৰ্তমানো পলাতক আছে আন এজন অভিযুক্ত আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে সাজিদুল আলী আৰু এই ঘটনা সংঘটিত হৈছে শদিয়াত আৰু পলাতক অভিযুক্তক শীঘ্ৰে আটক কৰাৰ দাবী জনাইছে আনচাৰ বিষয়ববীয়াসকলে বাইকত আহিছিলে তাৰপিছত বাইকত আহি কিনি ৰখিছিলে ফিল্ডতে ৰখিছিলে ময়ো ফিল্ডতে আছিলোঁ মানে ফুটবল চাই আছিলোঁ এইটো এটা ভণ্টি আছে নহয় তাৰ লগতে মই গৈছিলোঁ তাৰপিছত সেইটো মানে এজন ফাৰ্ষ্ট আহিলে আহি কিনি মোক ক'লে যে মোৰ বাৰ্থডে দিনো আছিলে সেইদিনাখন তাৰপিছত মই গৈছিলোঁ কথা পাতিছিলোঁ মানে আগতো কথা পাতিছিলোঁ মই এনেকুৱা কৰিব বুলি মই নাজানো নহয় তো সি ক'লে যে ব'ল কেক লৈ আহিম তোমাৰ ঘৰতে আহি কিনি কেক কাটিম মই কৈছোঁ মোৰ ভণ্টিকো লৈ যাম নেকি বুলি কৈছোঁ তো নহয় নালাগে আমি জল্দি আহি যাম বুলি ক'লে তাৰপিছত অলপ আগত গ'লোঁ আমি দুইজন যোৱাৰ পিছতে বেলেগ ল'ৰাটো ডাইৰেক্ট বাইক লৈ কিনে আহি গ'ল মই কৈছোঁ কি বোলে খোজকাঢ়ি আহিছা নেকি তুমি বুলি কৈছোঁ মই নহয় অঁ খোজকাঢ়ি আহিছোঁ বাইক আজি নাই যোৱা বুলি কৈছে তাৰপিছত বেলেগটো বাইক লৈ কিনে আহিলে তাৰপিছত বাইকত এই লগৰীয়াও আহি গ'লে বাইকতে যাম জল্দি আহিম বুলি কৈছে তো যোৱাৰ পিছতে এইটো ঘৰৰ ওচৰতে মানে ৰখাই দিলে আৰু যোনটো বাইক চলাইছিলে বেলেগটো যে তাক পঠিয়াই দিলে কিবা কথা পাতিলে আৰু মোক তাৰপিছত আমি ইয়াতে ৰখি থাকিম তোৰ ঘৰতে তই জল্দি কেক লৈ আহিবি বুলি মানে ফাৰ্ষ্টতে দুজনে কথা পাতিলে কথা পতাৰ পিছতে মোৰ ওচৰতে ক'লে যে অঁ কেক জল্দি লৈ আহিবি দেই এনেকৈ ক'লে তো অঁ হ'ব মই লৈ আহিম মোৰ ৰুমতে বহি থাকা বুলি কৈছে তো মানুহকেইটা চালে মানে বেলেগে ভাবিব বুলি মইতো ভালেই ভাবিছোঁ আৰু তাৰপিছত মই চপল খুলি সোমাইছিলে সেই চপলটোৰ ভিতৰত লৈ কিনে চকুলটো লগাই দিলে ভিতৰৰ পৰা আনা নাই কেনটো লৈ আহিছে অঁ খাব দিলে লেকিন মই নাই খোৱা তাকে খুৱাই দিছোঁ মই নাই খোৱা মই খালে কি হ'ব আছিলে কিজানি তাৰপিছত আহিলে অহাৰ পিছতে অঁ দুটা বজাতে ভালে ইয়াতে থৈ কিনে গুচি গ'ল আৰু বৰ ভাইতে তাতে ৰখাই কিনে থৈছিলে আৰু মা বাবা সিহঁতকে খবৰ পাওঁ যে শান্তিপুৰ গুৰমুৰা অঞ্চলৰ এগৰাকী নাবালিকাৰ ওপৰত দুই মিয়া নৰপিশাচে তাইক কামনাৰ বলি কৰিবলৈ অপচেষ্টা চলাইছিল আৰু সেই অপচেষ্টা চলোৱাৰ কথা আমি শুনিয়েই আমাৰ অসম শ্ৰেণীৰ ছাত্ৰ সন্থা শদিয়া উপশাখাৰ বিষয়ববীয়াসকলে গৈ সেই স্থানত উপস্থিত হৈ তেওঁলোকৰ ঘৰত গৈ উপস্থিত হয় আৰু তেওঁলোকৰ পিতৃক লগ পাই গোটেই কথাখিনি জানিবলৈ সক্ষম হয় আৰু তেখেতৰ পিতৃক লৈ আহি আমি থানাত সেই নৰপিশাচ কেইজনৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু সেই এজাহাৰ ভিত্তিক শদিয়া আৰক্ষী প্ৰশাসনে মূল অভিযুক্ত এজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু এজন পলাতক অৱস্থাত আছে আমি
আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অনাগত 24 ঘণ্টাৰ ভিতৰত এই যি পলাতক অৱস্থাত আছে সেই পাখণ্ডজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ওপৰত খুব কঠোৰ শাস্তি বিহিবলৈ তেনে কিশোৰীৰ ওপৰত তেনেধৰণৰ কাণ্ড সংঘটিত কৰিবলৈ অপচেষ্টা কৰা ব্যক্তিসকলক ফাঁচীৰ দৰে এক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু যদি আগন্তুক 24 ঘণ্টাৰ সময়ৰ ভিতৰত সেই ব্যক্তিজনক পলাতক ব্যক্তিজনক কৰায়ত্ব নকৰে আমি পৰৱৰ্তী সময়ত শদিয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনক লৈ শদিয়াবাসী ৰাইজক লৈ আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু এইটো যিটো আমি শুনিবলৈ পাইছোঁ এইটো অবৈধ বুলি বা ইয়াত যিহেতু শদিয়াৰ স্থানীয় মানুহলোকেহে ইয়াত মাটি কিনা বিচাৰ কৰিব, তেনে ক্ষেত্ৰত বৰপেটা বা যাৰ পৰিচয় মানে সন্দেহজনক বুলি ধৰা হৈছে, কেনেকৈ ইয়াত আপোনালোকৰ সেইটো দৃষ্টি কেনেকৈ লৈছে? স্থিতি কি হ'ব? স্থিতিটো কি? সঁচাই খুব আচৰিত কথা। এয়া জনজাতিৰ কাৰণে সুৰক্ষিত অঞ্চল, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া, য'ত নেকি আমাৰ শদিয়াতেই থকা মানুহেই ম্যাদী পট্টা এখন পাবলৈ বা মাটি এডোখৰ কিনা বেচাৰ ক্ষেত্ৰতেই ইমানখিনি কটকটীয়া নীতি নিয়ম থকাৰ স্বত্তেও বৰপেটাৰ পৰা অহা ব্যক্তি এজন মিয়া এজনে অসমৰ ভূমিত শদিয়াৰ হেন ঠাইত তেওঁলোকে মাটি কিনাৰ অধিকাৰ কেনেকৈ পাইছে, কোন চক্ৰান্ত জড়িত আছে ইয়াত? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত। যিকোনো খবৰ